নামনি অসমৰ প্ৰথমটো মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। অহাকালি আমি তিনিটা সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিম, বজালি, টিহু আৰু নলবাৰী। গতিকে বজালি সমষ্টিৰ বামাখাতা সত্ৰৰ পৰা আমি আৰম্ভ কৰিম। বামাখাতা সত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেৱা লৈ তাৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু বজালি সমষ্টিৰ পৰা টিহু সমষ্টিৰ মাজেৰে আহি নলবাৰীত আহি উপস্থিত হ'ব আৰু নলবাৰী সমষ্টিত আমি এই যাত্ৰা শেষ কৰিম। গতিকে এই যিটো জন আশীৰ্বাদ যাত্ৰা, ৰাইজৰ এইকেইটা দিন যিটো উৎসাহ দেখিছো, এই উৎসাহে নিশ্চয়কৈ বিশ্বাস ৰাখিছো যে আমাৰ এই অঞ্চলৰ ৰাইজেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে কাইলৈ হিলদল ভাঙি ওলাই আহিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়াটো আমাৰ দায়িত্ব। কাৰণ নলবাৰী জিলাখন বা বজালি জিলাখনৰ কাৰণে প্ৰতিটো অঞ্চলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰত যি বিকাশ, উন্নয়ন, সুৰক্ষা ইত্যাদিৰ কাম হৈছে সেয়া অভূতপূৰ্ব। আৰু সেইকাৰণে মই ভাবো যে নলবাৰীবাসী বা অসম এই তিনিখন জিলাৰ তিনিটা সমষ্টিৰ সকলো ৰাইজ হিলদল ভাঙি ওলাই আহিব। আজি আমাৰ দলৰ এটা যোগদান কাৰ্যসূচী আছে। এতিয়ালৈকে জিলা সভাপতিয়ে গম পাব কাক কাক জইনিঙৰ ব্যৱস্থা কৰিছে। মই মোৰ BTCত কেইবাখনো মিটিং আছে, মিটিং কৰি আহি পাম। গতিকে আপোনালোকে যেনেকে গম নাপায় ময়ো তাতহে গম পাম যে কোনে কোনে জইনিং কৰিব।